কুৱেশ্যন পেপাৰ সলিউশ্যনৰ আনিৰ বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত লৈ আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2025-26 শিক্ষাবৰ্ষৰ ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন। ইয়াত থকা MCQখিনি সমাধান কৰিম। ইয়াৰ পৰা কিছু MCQ কিন্তু বা থিয়ৰী লং কুৱেশ্যনবিলাক কিন্তু মেট্ৰিক ফাইনেলত অহাৰ সম্ভাৱনা আছে। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকা, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ফাৰ্ষ্টত চোৱা উক্তি এ, ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বাবে বহুলাংশে স্বদেশী আন্দোলনে কৰ্তৃত্ব লাভ কৰিছে। এইটো সত্য। বহুলাংশে মানে বহু ক্ষেত্ৰত ভাৰতীয় উদ্যোগসমূহৰ বিকাশৰ বাবে স্বদেশী আন্দোলনে সফলতা লাভ কৰিছে, কাৰণ স্বদেশী আন্দোলনৰ ফলতেই ভাৰতত আত্মনিৰ্ভৰশীলতা, মানুহে স্বদেশী শিল্প উদ্যোগবোৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বেছিকৈ মনোযোগ দিছিল। গতিকে এইখিনি হ'ব সত্য। নেক্সট, স্বদেশী আন্দোলনে বিদেশী বস্তু বৰ্জন কৰি স্বদেশী অনুষ্ঠান আৰু উদ্যোগসমূহক উৎসাহ যোগাইছিল। স্বদেশী আন্দোলনৰ সময়ছোৱাত বিদেশী বস্তু বৰ্জন কৰা হৈছিল আৰু স্বদেশী বস্তু গ্ৰহণ কৰা হৈছিল। গতিকে এইটো সত্য। গতিকে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। তলৰ কোনটো জীৱীয় সম্পদ নহয়? পানীটো জীৱীয় সম্পদ নহয়। নেক্সট, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কে তলৰ কোনকেইটা উক্তি সত্য? 1 নম্বৰ, ই হৈছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। এইটো হৈছে সত্য উক্তি। নেক্সট, অৰ্থাৎ কেৱল একটো সত্য। এ নম্বৰটো শুদ্ধ। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। মনত ৰাখিবা, বহুতে ভাবিব পাৰে সচ্চিদানন্দ সিনহা। একচুৱেলি সচ্চিদানন্দ সিনহা নহয়, তেওঁ আছিল সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 5লৈ। কুৱেশ্যন নম্বৰ 5ত আছে, মুদ্ৰাই হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি। এইটো সত্য, কাৰণ মুদ্ৰাৰ তাৰল্য গুণ আছে। নেক্সট, মুদ্ৰাক সামগ্ৰী আৰু সেৱালৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে মুদ্ৰাৰ গৰাকীয়ে ৰূপান্তৰ কৰিব পাৰে। এইটো সত্য। গতিকে এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। তলৰ কোনটো অনুষ্ঠানে প্ৰতি বছৰে মানৱ উন্নয়ন সূচক প্ৰকাশ কৰে? ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী UNDP। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে মানৱ উন্নয়ন সূচক প্ৰকাশ কৰে। তলৰ কোনবিধ গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰিব পাৰে? কাৰ্বন ডাই অক্সাইড আৰু মিথেন। অপশ্যন বি নম্বৰ। চি নম্বৰটো শুদ্ধ হ'ব, কিন্তু ফাৰ্ষ্টত দিয়া আছে কাৰ্বন ডাই অক্সাইড আৰু মিথেন। গতিকে এইটোৱেই হ'ব কাৰেক্ট। তলৰ কোনজন কেবিনেট মিছনৰ সদস্য নাছিল? মাউণ্ট বেটেন কেবিনেট মিছনৰ সদস্য নাছিল। মিলাব লাগে, শ্ৰীলংকা এছিয়া মহাদেশৰ এখন ৰাষ্ট্ৰ, ইংলেণ্ড ইউৰোপ মহাদেশত আছে, নাইজেৰিয়া আফ্ৰিকা মহাদেশত আছে, কানাডা উত্তৰ আমেৰিকা। এইটো নাইজেৰিয়া হ'ব। গতিকে অপশ্যন এ নম্বৰটো শুদ্ধ। কিমান চনত দাস প্ৰথা বিলোপ কৰা হৈছিল? 1843 চনত ব্ৰিটিছে দাস প্ৰথা বিলুপ্তি ঘটিয়াইছিল। তলৰ কোনখন জিলা বৰাক উপত্যকাৰ অন্তৰ্গত? হাইলাকান্দি। হাইলাকান্দি, কৰিমগঞ্জ, শিলচৰ, এইখিনি হৈছে বৰাক উপত্যকাৰ জিলা। অসমৰ তৈলক্ষেত্ৰসমূহ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰম অনুসাৰে সজাই লিখিব লাগে। ডিগবৈ হৈছে প্ৰথম, নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান। নেক্সট, নিম্নলিখিত কোনকেইটা উদ্দেশ্যক ৰায়ত সভাৰ উদ্দেশ্য হিচাপে চিহ্নিত কৰা হৈছে? 2, 3 আৰু 4। মাটিৰ খাজনা হ্ৰাস কৰা, ৰাজহ বৃদ্ধিৰ প্ৰতিবাদ কৰা। 1 শুদ্ধটো হ'ব 1, 2 আৰু 4। 1, 2 আৰু 4। অপশ্যন বি নম্বৰটো শুদ্ধ। গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা, পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। 1, 2, 4। বি নম্বৰটো শুদ্ধ। অষ্টাংগ যোগৰ বিধান কোনে দিছিল? পতঞ্জলীয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় আছে ডুবাইত। ICCৰ মুখ্য কাৰ্যালয় ক'ত আছে? ডুবাইত আছে। প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলে সংবিধানখনক জানিব পৰা যাব। এইটো সত্য। প্ৰস্তাৱনাত প্ৰতিটো শব্দত মাজত লুকাই আছে সংবিধানৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। অপশ্যন ডি নম্বৰটো শুদ্ধ হ'ব। এ আৰু আৰ দুয়োটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। তলত দিয়া চেক মুদ্ৰাত উল্লেখ কৰা উক্তিসমূহ সঠিক বিকল্পটো বাছি উলিওৱা। সঠিক বিকল্পটো হ'ব উক্তি 1 অশুদ্ধ, 2 শুদ্ধ। বি নম্বৰটো শুদ্ধ। নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। অপশ্যন বি। 1905 চনত বংগ বিভাজনৰ সময়ত কোন দুজন বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল? এজন আছিল এণ্ড্ৰু ফ্ৰেজাৰ, মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ, আৰু অসমৰ জন বেনফিল্ড ফুলাৰ। অপশ্যন ডি নম্বৰটো শুদ্ধ। তৃতীয় বৃত্তিৰ উদাহৰণ হৈছে পৰ্যটন। মৰুকৰণৰ মূল কাৰণ কেইটা কি কি? ওপৰৰ আটাইকেইটাই হৈছে মৰুকৰণৰ মূল কাৰণ। অপশ্যন ডি নম্বৰটো শুদ্ধ। পূব পাকিস্তান বাংলাদেশ হিচাপে স্বাধীনতা লাভ কৰে 1971 চনত।
স্বদেশী আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয় কাৰণ 1, 2, 4 এই তিনিটা পইণ্ট শুদ্ধ 1, 2 আৰু 4 অপশ্যন ডি নম্বৰ অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল অসমৰ ক'ৰ পৰা আহিছিল দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল কংসৰ লগত খংস মিলাব লাগে বৃহৎ খাদ্য উদ্যোগ পাৰ্ক টিহু নলবাৰী বাঁহ উদ্যোগ পাৰ্ক ছয়গাঁও কামৰূপ গ্ৰাম্য মৰাপাট উদ্যোগ পাৰ্ক ঢিং নগাঁও প্লাষ্টিক উদ্যোগ পাৰ্ক গোলপুখুৰী তিনিচুকীয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 26লৈ তলৰ কোনকেইটা জয়ন্তীয়া বিদ্ৰোহৰ তথ্য শুদ্ধ 2, 3 আৰু 4 এইখিনি শুদ্ধ অপশ্যন চি তালিকাখন মিলোৱাৰ সঠিক উত্তৰটো বাছি উলিয়াব লাগে কৌটিল্য অৰ্থশাস্ত্ৰ কলখন ৰাজত ৰংগিনী মাধৱ কন্দলী সপ্তকাণ্ড ৰামায়ণ সুকুমাৰ বৰকাইত হস্তি বিদ্যাৰ্ণৱ তাৰমানে শুদ্ধ উত্তৰটো হ'বগৈ 27ৰ চি ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে অনুচ্ছেদ 1 নিৰাপত্তা পৰিষদৰ ভেটো প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কোনটো বিকল্প শুদ্ধ কেৱল স্থায়ী সদস্যৰ ৰাষ্ট্ৰসমূহে ভেটো প্ৰয়োগ কৰাৰ ক্ষমতা আছে অপশ্যন এ নম্বৰটো শুদ্ধ তলৰ বিকল্পবোৰৰ পৰা মুদ্ৰাৰ কাৰ্যাৱলী বাছি উলিওৱা মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে গতিকে 1 নম্বৰটো এ নম্বৰটো শুদ্ধ 1, 2 আৰু 3 আৰু বাকীকেইটা কিন্তু অশুদ্ধ দেশ এখন বিশ্বৰ অন্যান্য দেশৰ অৰ্থনৈতিক সংযোগ কৰা কি বুলি কোৱা হয় বিশ্বায়ন বুলি কোৱা হয় গোলকীকৰণ বা বিশ্বায়ন যদি তোৰ ডাক না শুনে কেউ না আসে রে তবে একলা চলরে এই গীতটোৰ ৰচক কোন ৰবীন্দ্ৰনাথ ঠাকুৰ বংগ বিভাজনৰ সময়ছোৱাত এই গীতটো পৰিৱেশন কৰিছিল তলৰ কোনকেইটা তথ্য চৌৰি চৌৰা ঘটনাৰ বাবে সত্য গান্ধীয়ে অসহযোগ আন্দোলন স্থগিত ৰাখিছিল এইটো সত্য বাকীকেইটা কিন্তু অসত্য তাৰ মানে অপশ্যন এ নম্বৰটো শুদ্ধ উদ্ভিদ সম্পৰ্কে তলৰ কোনটো বাক্য শুদ্ধ উদ্ভিদ এটা প্ৰাকৃতিক জৈৱিক আৰু নৱীকৰণযোগ্য সম্পদ অপশ্যন চি নম্বৰটো শুদ্ধ 1857 চনৰ বিদ্ৰোহত ইংৰাজৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল মণিৰাম দেৱানৰ সৈতে নেক্সট গোলকীয় উত্তাপ বৃদ্ধি হৈছে পৃথিৱীৰ এটা ভয়াৱহ সমস্যা এইটো সত্য ভূপৃষ্ঠ বৰ্ধিত উত্তাপৰ মূল কাৰক হ'ল মানুহৰ কাৰ্যকলাপ এইটো সত্য গতিকে অপশ্যন চি নম্বৰটো দুয়োটা উক্তি সত্য এইটো কাৰেক্ট আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 37লৈ তলত দিয়া বুলি মিলাব লাগে অম্বিকাগিৰি ৰায়চৌধুৰী বন্দিনী ভাৰত পদ্মনাথ গোহাঁই বৰুৱা আহোম সভা লক্ষ্মীনাথ বেজবৰুৱা বীন বৰাগী আনন্দৰাম ঢেকিয়াল ফুকন জ্ঞান প্ৰদায়িনী সভা তাৰ মানে অপশ্যন এ নম্বৰটো শুদ্ধ কোনকেইখন মহাসাগৰ পৃথিৱীৰ দুয়োটা গোলাৰ্ধত বিস্তৃত প্ৰশান্ত মহাসাগৰ আটলাণ্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ তিনিখন মহাসাগৰ পৃথিৱীৰ দুয়োখন গোলাৰ্ধলৈ বিস্তৃত তলৰ উক্তিকেইটা পঢ়িব লাগে আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে তাৰ মানে দুয়োটা উক্তি সত্য হ'ব অপশ্যন চি নম্বৰটো সত্য তলৰ কোনটো বিকল্পই ভাৰতক অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি প্ৰমাণ কৰে অৰ্ধ যুক্তৰাষ্ট্ৰ মানে কেন্দ্ৰ আৰু ৰাজ্যৰ সৈতে সমান বিষয় অপশ্যন চি নম্বৰটো শুদ্ধ 40ৰ চি তাৰপিছত অসমৰ অৰ্থনীতিৰ ওপৰত উল্লেখ কৰা কোনকেইটা বক্তব্য সত্য ভাৰতৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন 1 আৰু 3 বি নম্বৰটো সত্য বি 1 আৰু 3 ভাৰতৰ মুঠ প্ৰাকৃতিক গেছৰ 25% অসমে উৎপাদন কৰা হয় আৰু এটা 3 নম্বৰত হৈছে অসমত ভাৰতৰ 53% চাহ উৎপাদন কৰা হয় সমাজ এখনৰ লোক সংস্কৃতি সমাজখনৰ দাপোন স্বৰূপ সমাজ এখনৰ ৰূপ ৰং সুখ দুখ শ্ৰম বিনোদন আদি উপাদানসমূহ লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয় কি হ'ব এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা অপশ্যন বি নম্বৰটো 42ৰ বি তলৰ বৈশিষ্ট্যসমূহ পঢ়া আৰু মহাদেশখন চিনাক্ত কৰা এই বৈশিষ্ট্যখিনি পঢ়িলে মহাদেশখন হৈছে আফ্ৰিকা মহাদেশ বংগভংগৰ সময়ত 1905 চনত কোনে বিখ্যাত বংগমাতা ছবিখন অংকন কৰিছিল অৱনীন্দ্ৰনাথ ঠাকুৰে বংগমাতা ছবিখন অংকন কৰিছিল সংঘটিত হোৱা ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত ঐতিহাসিক ঘটনাসমূহ সজাব দিছে ফাৰ্ষ্টত হৈছিল চাইমন কমিশ্যন তাৰপিছত পূৰ্ণ স্বৰাজৰ দাবী তাৰপিছত আগষ্ট বিপ্লৱ তাৰপিছত প্ৰত্যক্ষ দাবী দিব তাৰ মানে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নম্বৰ সেকশন বিত আছে খ শাখাত 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 4 নম্বৰীয়া কুৱেশ্যনবিলাক আছে এবাৰ প্ৰত্যেকটা কুৱেশ্যন ভালকৈ চাই যোৱা কুৱেশ্যন পেপাৰটো কেনেকুৱা হৈছে টান হৈছে নে সহজ হৈছে কমেণ্ট কৰি নিশ্চয় জনাবা ইয়াত কুৱেশ্যনখিনি কিন্তু মোৰ মতে কুৱেশ্যন পেপাৰ
মেথছখন ইমান বেছি সহজো হোৱা নাই গতিকে এনেকুৱা কুৱেশ্যন পেপাৰে কিন্তু মেট্ৰিকত আহিব ইয়াত ছেকশ্যন বিত থকা কুৱেশ্যনবিলাক এবাৰ চাবা এজ ইট ইজ কুৱেশ্যনবিলাক নাহে অকণমান ক্ৰিটিকেল সজাই বনাই দিব তোমালোকে ধুনীয়াকৈ সজাই কুৱেশ্যনটো ভালকৈ পঢ়িহে আনচাৰ কৰিব লাগিব ইয়াৰ পৰা কিন্তু কুৱেশ্যন কমন পৰাৰ সম্ভাৱনা আছে গতিকে এনেধৰণে ভিডিঅ' চাবলৈ চেনেলটো চাই থাকিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিঅ'ত বেলেগ ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লৈ আহিম আশা কৰোঁ সেই ভিডিঅ'বিলাক চাবা বুলি ধৈৰ্য সহকাৰে ইমান গোটেইখিনি ভিডিঅ' চোৱাৰ কাৰণে সকলোলৈ ধন্যবাদ থাকিল কোনে ক'ৰ পৰা ভিডিঅ'টো চাইছা নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিবা ধন্যবাদ